যিহেতু এই নন্দিনী কাশ্যপৰ এতিয়া অকণমান TRP-টো কমিছে, এতিয়া মই কিছুমান লাইভ যিখিনি মই দেখিছোঁ, চেমিউল হক যিজন ল'ৰা ঢুকাইছে, নন্দিনী কাশ্যপৰ কিছুমান কথা কিমান অসত্য নিজ চকুৰে দেখি পেলাই মই ক'বলৈ ওলাইছো। চেমিউল হক আছিল GMCHত, আনিলে এপ'লো হস্পিটেলছ। সেইটো সময়ত ফৰ্চুনেটলি আনফৰ্চুনেটলি মই ইমাৰ্জেঞ্চি ৱাৰ্ডত আছিলো। মোৰ ফেমিলিৰ কাৰোবাৰ কিবা হৈছিলে, মোৰ কি হৈছিলে সেইটো মই এতিয়া নকওঁ, মোৰো বহুত ডাঙৰ ক্ৰাইচিছ এটা গৈছে। কোনোবাই দিনা বেলেগ এদিন ডিছকাছ কৰিব বিচাৰিছো, কাৰণ এতিয়া নন্দিনী কাশ্যপে সেনেকে ক'লে ইমান বেছি ইঞ্জুৰি হোৱা নাই, তেখেতৰ গাড়ীখনৰহে ইঞ্জুৰি হৈছে, সেইটো পইচা কোনে দিব। তেখেতৰ অহংকাৰটো তাতেই গম পায়। এপ'লো ইমাৰ্জেঞ্চিত কোনা এটাত মানে তাক ৰাখিছে, তাক ট্ৰিটমেণ্ট কৰি আছে। তেতিয়ালৈকে মই নাজানো সেইজনেই যে চেমিউল হক মানে ICU লৈ নিব খুজিছে। চ' ল'ৰাজনক ICU লৈ নিবলৈ যেতিয়া গৈছে, এইখন বেড যদি মোৰ পেচেণ্টটোৰ, এইটো এটা কৰিডৰ, এই কৰিডৰ মাজলৈকে আনিলে মোৰ পেচেণ্টটোৰ সন্মুখত সেই চেমিউল হকক ৰাখিছে। তাৰমানে তাক ICU লৈ নিবলৈ খুজিছে, তাৰ প্ৰেছাৰ মাৰি আছে 220, ঠিক আছে, মানে এটেক বা ষ্ট্ৰক অহা এটা কণ্ডিশ্যন আৰু ফ্ৰেকচাৰ কথাখিনি, এখন ভৰি পুৰা ঠাইৰ পৰা তললৈকে ফ্ৰেকচাৰ, ইখন ভৰি আঁঠুৰ পৰা ফ্ৰেকচাৰ, হাত দুখনো ফ্ৰেকচাৰ নেকি, তাৰপিছত মাথাত কিবা এগাল চিলাই, কিবা কিবি পাইপে চাইপে ভৰাইছে, চকু মুখখন দেখিছো মই, মুখখন চকুকেইটা মানে মুজি আছে, চেঞ্চ নাই আৰু। তাৰপিছত নাৰ্ছে কৈছে, দুজনী মানে নাৰ্ছক মাতিছে আৰু যে ঐ মই পাৰা নাই 220 প্ৰেছাৰ মাৰিছে, আনা মোক সহায় কৰ, প্লিজ হেল্প কৰ, মানে এনেকুৱা টাইপৰ চিটুৱেশ্যন মানে নাৰ্ছ থটমত খাই গৈছে কিবা এটা হ'ব বুলি। এতিয়া তাৰপিছত পেচেণ্টটো বাহিৰলৈ লৈ গ'ল ইমাৰ্জেঞ্চি ৱাৰ্ডৰ পৰা, তাৰপিছত অলপ পিছত আকৌ লৈ আহিছে। পেচেণ্টটোক চাই ওপৰলৈ নিবই নোৱাৰিলে নেকি, আকৌ ইমাৰ্জেঞ্চি ভৰাই দিছে ষ্টেবল হ'বৰ কাৰণে, সেনেকুৱা টাইপৰ চিটুৱেশ্যন। কান্দা কাটা বহুত বাঢ়ি গৈছে আৰু সেনেকে ICU লৈ নিলে আৰু 2 দিন পিছত ঠিক আবেলি 5টামান বজাত মোৰ লগৰটো আছিল, লগৰটোৱে কৈছে ঐ তই মানে খ্ৰীষ্টান বস্তি হয় নোসোমাবি এপ'লত, তই জোৰতে সোমাব। বোলো কিয়? এই ল'ৰাটো যে আছিলে চেমিউল হক, ই ইয়াতে আছিলে বোলে, ই ICUত ঢুকালে। আৰু তেখেতৰ যিটো অৱস্থা মোৰতো দেখিয়ে লাগিছে মানে মৰিবই আৰু কোনোমতে, মানে ICUত মানে চাগে 2 ৰাতি থাকিব আৰু পেচেণ্টৰ অৱস্থা মৰিবলগীয়া আৰু বাচিব নোৱাৰে এনেকে। আৰু ইণ্টাৰনেল ক'ত কি হৈছেতো GMCHৰ অধ্যক্ষই কৈছে ৰিচেণ্টলি। চ' এনিৱেজ, তাৰপিছত মৰাৰ পিছত গোটেই ICUত ভিৰ, কাৰণ ICU ফ্ল'ৰটোতে মোৰ এজন পেচেণ্ট আছিল, ICUত নাছিলে, ইফালে আৰু এটা মানে ইউনিট আছে তাতে আছিলে। মই খবৰ কৰিব গৈ থাকিব লাগে, দেখিছো বহুত ভিৰ, কান্দা কাটা হাল্লা, তাৰপিছত মিডিয়া আহিছে একাল আৰু। চ' মই এটাই কথা লাষ্টত কওঁ, মানুহৰ কেতিয়া লাইফ চেঞ্জ হৈ যায় একো ধৰিব নোৱাৰি। কোৱা মতে তেখেতে এটা এৱাৰ্ড পোৱাৰ কথা আছিলে সেইদিনা, আৰু তাৰ ৰাতিতে ভগৱানে চব তাইৰ পৰা তেখেতৰ পৰা কাঢ়ি লৈ গ'ল। অলৱেজ বি গ্ৰেটফুল, যি পাইছো যিখিনি পাইছো, কেতিয়া লাইফটো মানে কোনটো লেভেলত চেঞ্জ হৈ যায় একো ধৰিব নোৱাৰি। ন' ডাউট বিপদ চবৰে আহে এটা সময়ত, কিন্তু যিটো এটা ইণ্টেনচিটিত সেইটো বিপদ তেখেতে ফেচ কৰিছে। উফাই ডাং মাৰা কথা ক'ব নালাগে, অলৱেজ বি গ্ৰাউণ্ডেড। কেতিয়া ভগৱানে বহুত বেছি দি দিয়ে, কেতিয়া ভগৱানে বহুত বেছি কাঢ়ি লৈ যায় একো ধৰিব নোৱাৰে। কিন্তু তেখেতৰ মই ৰিয়েল ফেচটো লাইভ এক্সাম্পল যিহেতু মই উইটনেছ হিচাপে দেখিছো, মই সেইখিনিও ক'ব বিচাৰিম।